নমস্কাৰ সৰকাৰি কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত দুটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছো। প্ৰথম খবৰটো গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দি ডাইৰেক্টৰ অফ একাউণ্টছ এণ্ড ট্ৰেজাৰিজ আছাম মোৰ ফালৰ পৰা আহিছে আৰু ডাইৰেক্টৰ অফ একাউণ্টছ এণ্ড ট্ৰেজাৰিজ আছাম গুৱাহাটী আৰু আহিছে দি ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স বাজেট ডিপাৰ্টমেণ্ট আৰু বিষয়বস্তুটো চাব ইনভাইটিং এ ৰেফাৰেন্স টু দি সাবজেক্ট মেনশন এবোভ এণ্ড এজ পাৰ দি মেনশন ডাইৰেকশ্যন ডিউৰিং দি ভিডিঅ' কনফাৰেন্স টু দি ট্ৰেজাৰী অফিচাৰ্ছ আৰু উপৰোক্ত বিষয়ত এখন ভিডিঅ' কনফাৰেন্স হৈছিলে 12/1/2024 আণ্ডাৰ দি চেয়াৰমেনশ্বিপ অফ দি চিফ ছেক্ৰেটাৰী চেয়াৰমেনশ্বিপত হৈছিলে অন দি গভৰ্ণমেণ্ট মেনশন সাবজেক্ট উপৰোক্ত বিষয়ৰ ওপৰত আই হেভ দ্য অনাৰ টু এনক্লোজ হিয়াৰ উইথ দি ড্ৰাফ্ট এক্সিকিউটিভ অৰ্ডাৰ দিয়াত দিছে ফৰ কাইণ্ড পাৰ্চুৱেল এণ্ড এপ্ৰুভেল অফ দি পাৰ্টেইনিং টু ৰিলেক্সেশ্যন অৰ্থাৎ ইউজেজ অফ প্ৰাণ অৰ্থাৎ PRAN নোহোৱাকৈ NPSৰ ডিডাকশ্যন নহৈছিল গতিকে সেই সম্পৰ্কত ৰিলেক্সেশ্যন দিয়া হৈছে যাতে অস্থায়ী PPAN ব্যৱহাৰ কৰিব পৰা হয় প্ৰভিজনেল এমপ্লয়িজৰ চেলাৰী পিৰিয়ডৰ ক্ষেত্ৰত অৰ্থাৎ যিটো বাধ্যবাধকতা আছিলে PRAN ব্যৱহাৰ কৰা তাৰ ক্ষেত্ৰত কিছু সময়ৰ কাৰণে প্ৰভিজনেল চেলাৰী ক্ষেত্ৰত PPAN ব্যৱহাৰ কৰিব পাৰিব এই ৰিলেক্সেশ্যনটো প্ৰদান কৰিছে দিছ ইজ ফৰ ফেভাৰ অফ দি কাইণ্ড ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন গভৰ্ণমেণ্ট এমপ্লয়ীসকলে নিশ্চয় জানে যে PRAN কি আৰু PPAN কি এতিয়া আহিছোঁ দ্বিতীয়টো খবৰলৈ যিটো আহিছে NCGCMৰ সচিব শিৱগোপাল মিশ্ৰ ডাঙৰীয়াৰ ফালৰ পৰা আৰু বিষয়বস্তুটো হৈছে 20 জানুৱাৰী 2024 আৰু টু দি অল দি ড্ৰাফটিং কমিটি মেম্বাৰলৈ প্ৰেৰণ কৰিছে টু দি প্ৰিপেয়াৰ 8 CPC মেমৰেণ্ডাম অন বিহাফ অফ দি ষ্টাফ চাইডৰ ফালৰ পৰা এখন মেমৰেণ্ডাম প্ৰদানৰ কাৰণে যিটো ড্ৰাফটিং কমিটি গঠন কৰি দিয়া হৈছিলে তালৈ ইয়াত উল্লেখ কৰিছে যে ডিয়াৰ কমৰাডছ বুলি তেওঁ উল্লেখ কৰিছে সকলোলৈকে বিষয়বস্তু এই লেটাৰখনত তেওঁ উল্লেখ কৰিছে কিখিনি কাম কৰিব লাগিব গতিকে অষ্টম দৰমহা আয়োগ সম্পৰ্কত শেহতীয়া খবৰ আপোনালোকে গম পাব ডিয়াৰ কমৰাডছ এট প্ৰেজেণ্ট দি গভৰ্ণমেণ্ট হেজ এল'কেটেড দি অফিচ মেমৰেণ্ডাম ফৰ দি 8th চেণ্ট্ৰেল পে কমিশ্যন ইতিমধ্যে আপোনালোকে জানে যে যিহেতু অষ্টম দৰমহা আয়োগৰ অনুমোদন জনাইছে আৰু 18 মাহৰ কাৰণে সময়সীমা দিছে তাৰ যিখিনি 18 মাহৰ ভিতৰত সকলোখিনি কমপ্লিট কৰিব লাগিব গতিকে once the 8 CPC that start functioning যেতিয়া সম্পূৰ্ণৰূপে কাৰ্যকৰী হ'ব 18 মাহৰ পিছত তেতিয়া কি কৰিব we may be asked to submit memorandum অৰ্থাৎ যেতিয়া ফাংচনখিনি কৰিবলৈ প্ৰস্তুত হ'ব তেতিয়া মেমৰেণ্ডাম প্ৰস্তুত কৰি ষ্টাফ সাইডৰ ফালৰ পৰা দিয়া হ'ব on the common service matter of the central government employees common বিষয়বস্তুৰ ওপৰত দিয়া হ'ব গতিকে তাৰ কাৰণে এখন ড্ৰাফটিং কমিটি প্ৰস্তুত কৰিছে ষ্টাফ সাইডৰ ফালৰ পৰা কিখিনি পৰামৰ্শ প্ৰদান কৰা হ'ব যাতে তেওঁলোকৰ সমস্যাখিনি দূৰ হয় চেন্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ সমূহৰ আৰু ড্ৰাফটিং কমিটিৰ কাৰণে এই লেটাৰখন দিছে কেইটামান ডেট দিছে তেওঁলোকে will require to stay for a week at Delhi from 25th February 2026 onwards for discussion and finalization of our proposal তেওঁলোকৰ ডিসকাশন আৰু প্ৰপোজালৰ কাৰণে 25 তাৰিখৰ ফেব্ৰুৱাৰী 2026 পৰা তেওঁলোক এসপ্তাহ ধৰি থাকিব আৰু সেই সম্পৰ্কত কিখিনি ইস্যুজ তেওঁলোকে আলোচনা কৰিব এই সম্পৰ্কত কৈছে therefore the drafting committee members are requested to plan their program accordingly সেই কাৰণে তেওঁলোকক প্ৰগ্ৰাম কিন্তু অৰ্গানাইজ কৰিবৰ কাৰণে তেওঁলোকৰ ইস্যুসমূহ উপস্থাপন কৰিবৰ কাৰণে প্ৰস্তুত কৰিবৰ কাৰণে সাজু হ'বৰ কাৰণে কোৱা হৈছে অৰ্থাৎ অষ্টম দৰমহা আয়োগ সম্পৰ্কত শেহতীয়া খবৰ ইতিমধ্যে আপোনালোকে অৱগত হ'ল এনে ধৰণৰ খবৰ কাৰণে চেনেলটি সাবস্ক্ৰাইব